সলনি হ'ব ISLৰ নিয়ম 14টা দলৰ পাছত আৰম্ভ হ'ব ৰেলিগেশ্যন উৰিষ্যা চৰকাৰে সন্মতি দিলে গোটেই বছৰ চলিব সুপাৰ কাপ আই লিগ জয় কৰা দলে পোনপটীয়াকৈ ভাৰতৰ শীৰ্ষ ফুটবল টুৰ্ণামেণ্ট ইণ্ডিয়ান সুপাৰ লিগ চমুকৈ ISL খেলিব পাৰে যোৱা বছৰ পাঞ্জাব FCয়ে এই সুযোগ পাইছিল এই সিজনত কলকাতাৰ মহমেদান স্পৰ্টিংয়ে আই লিগ চেম্পিয়ন হিচাপে পোনপটীয়াকৈ ISLত খেলিব ফলত ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ISLত এইবাৰ দল হ'বগৈ 13টা এইদৰে যদি প্ৰতি বছৰে আই লিগৰ চেম্পিয়ন দলটোৱে পোনপটীয়াকৈ ISLত খেলিবলৈ আৰম্ভ কৰে তেন্তে শেষত কিমান দল ISLত থাকিব ফলত কিছু ভাৰসাম্য আনিবলৈ এক নতুন চিন্তাৰ উদ্ৰেক হৈছে EFC ৰোডমেপ অনুসৰি আই লিগ চেম্পিয়ন দলক ISLত খেলাৰ সুযোগ দিয়াৰ পিছত ইয়াক ৰাখিব নোৱাৰি ISLত দলৰ ভাৰসাম্যতা অনা সম্ভৱ হ'ব যদিহে ৰেলিগেশ্যন বা অৱনমন প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যায় প্ৰতি বছৰে আই লিগৰ পৰা এটা দল উন্নত হ'ব আৰু এটা দল ISLৰ পৰা অৱনমন হ'ব তেতিয়াহে ISLত দলৰ ভাৰসাম্য থাকিব কিন্তু কেতিয়াৰ পৰা আৰম্ভ হ'ব ISLৰ অৱনমন বৰ্তমান জনামতে ISLত 14টা দল হোৱাৰ পাছতহে ৰেলিগেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰ্থাৎ 2025 চনত 14টা দলৰ সৈতে ISLৰ পিছত 2026 চনৰ পৰা আৰম্ভ হ'ব ৰেলিগেশ্যন ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সৈতে 2025 চনৰ ডিচেম্বৰলৈকে চুক্তি আছে ISL অৰ্থাৎ ফুটবল স্পৰ্ট ডেভেলপমেণ্ট লিমিটেডৰ ৰিলায়েন্স কোম্পানীৰ নীতা আম্বানীৰ সংস্থা FSDL 2026 চনৰ পৰা চুক্তি নৱীকৰণৰ বাবে অহা সিজনত ফেডাৰেশ্যন আৰু FSDLৰ মাজত সমালোচনা আৰম্ভ হ'ব চুক্তি অনুসৰি ফেডাৰেশ্যনৰ প্ৰতিযোগিতাসমূহৰ সকলো বিপণন অধিকাৰ আছে FSDLৰ কল্যাণ চৌবে ফেডাৰেশ্যনৰ সভাপতি হোৱাৰ পিছত দুয়ো পক্ষৰ আলোচনাৰ ভিত্তিত FSDLে সন্তোষ ট্ৰফী ফুটবল সহ আন কিছুমান ঘৰুৱা প্ৰতিযোগিতাৰ অধিকাৰ ফেডাৰেশ্যনক ঘূৰাই দিছে সেইকাৰণে শেষৰবাৰ সন্তোষ ট্ৰফীৰ আয়োজন কৰে ফেডাৰেশ্যনে নিজেই কিন্তু 2026 চনৰ পৰা ফেডাৰেশ্যনৰ সৈতে FSDLৰ চুক্তিৰ ভৱিষ্যত কি হ'ব চুক্তি অনুসৰি FSDLে প্ৰতি বছৰে ফেডাৰেশ্যনক 50 কোটি টকা দিয়ে পৰৱৰ্তী চুক্তিত ধনৰ পৰিমাণ বৃদ্ধি কৰা হ'বনে নহয় সেইটো নিৰ্ণয় কৰা হ'ব এই সন্দৰ্ভত FSDLৰ স্পষ্ট যুক্তি হ'ল যে যদি ফেডাৰেশ্যনে অনুভৱ কৰে যে এই মুহূৰ্তত ভাৰতীয় ফুটবলত কোনোবাই ৰিলায়েন্সতকৈও অধিক ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে কৰিব পাৰে কিন্তু ভাৰতীয় ফুটবল প্ৰশাসনৰ হাতত ৰিলায়েন্সৰ বাহিৰে এই মুহূৰ্তত কোনো বিকল্প বিনিয়োগকাৰী নাই যোৱা সিজনত সিদ্ধান্ত লোৱা হৈছিল যে কেইদিনমানৰ বাবে সুপাৰ কাপ প্ৰতিযোগিতা নহ'ব বৰঞ্চ গোটেই বছৰটো FA কাপৰ আৰ্হিত সুপাৰ কাপ অনুষ্ঠিত হ'ব কিন্তু গোটেই বছৰটো সুপাৰ কাপ অনুষ্ঠিত কৰাটো সম্ভৱ হ'বনে নহয় সেয়া এই মুহূৰ্তত উৰিষ্যা চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে সুপাৰ কাপ আয়োজনৰ বাবে ফেডাৰেশ্যন FSDL আৰু উৰিষ্যা চৰকাৰৰ মাজত দুবছৰীয়া চুক্তি স্বাক্ষৰিত হয় যোৱা সিজনত উৰিষ্যা চৰকাৰে ভুৱনেশ্বৰত সুপাৰ কাপ অনুষ্ঠিত কৰিবলৈ 2 পৰা 2.5 কোটি টকা ব্যয় কৰিছিল এই সিজনটো সুপাৰ কাপ অনুষ্ঠিত কৰাৰ বাবে উৰিষ্যাৰ সৈতে চুক্তি কৰা আছে এইবাৰ যদি গোটেই বছৰটোৰ বাবে সুপাৰ কাপ অনুষ্ঠিত হ'ব লাগে তেন্তে মেচসমূহ হোম আৰু এৱে ভিত্তিত খেলিব লাগিব তেনে ক্ষেত্ৰত বহু মেচ উৰিষ্যাৰ বাহিৰত খেলিব লাগিব এইবোৰ বিষয়ত উৰিষ্যা চৰকাৰৰ সৈতে FSDL আৰু ফেডাৰেশ্যনৰ বিষয়াসকলে আলোচনা কৰিবলৈ এতিয়াও বাকী আছে যদিহে উৰিষ্যা চৰকাৰে পৃষ্ঠপোষকতা কৰিবলৈ সন্মত হয় তেন্তে সুপাৰ কাপ গোটেই বছৰটো অনুষ্ঠিত হ'ব নহ'লে পূৰ্বৰ দৰে সুপাৰ কাপ হৈ থাকিব মাত্ৰ কিছুদিনৰ প্ৰতিযোগিতা নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ